নমস্কাৰ, মোৰ চেনেলৰ যোগেদি সকলোলৈকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি মই এটা নতুন ভিডিঅ' মানুহৰ অনুভৱ স্পৰ্শৰ যোগেদি মূৰৰ বিষ কেনেকৈ নাইকিয়া কৰিব পাৰি এই সম্পৰ্কে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। মূৰৰ বিষ সাধাৰণতে দুখ পালেও বিষায় বা কেতিয়াবা যদি খহু বা ভিতৰত যদি কিবা তেনেকুৱা ধৰণৰ টিউমাৰ যিটো কোৱা হয় তেনেকুৱাবোৰ হ'লেও বিষাব পাৰে বা ফিটা পেলু হ'লেও বিষাব পাৰে, বিভিন্ন প্ৰকাৰে এইবোৰ বিষাব পাৰে। কিন্তু প্ৰধানতঃ মূৰৰ বিষ গেছৰ কাৰণে হয়। আমাৰ সাধাৰণতে মূৰৰ যিটো লাওখোলাৰ ওপৰত যিখন ছাল, এই ছালখন সাধাৰণতে আমি সদায় লৰচৰ নকৰোঁ বা বহুত দিনলৈ নকৰাকৈ থাকোঁ। যিবোৰ নেকি আগতে আমি সৰুকালতে নাৰিকল তেল খুব ঘঁহিছিলোঁ আৰু নাৰিকল তেল ঘঁহি আমাৰ এই ছালখন ভালে ৰাখিছিলোঁ। কিন্তু যেতিয়া ডাঙৰ হ'লে আৰু তেলটো ঘঁহিবলৈ সাধাৰণতে আমি এৰি পেলাওঁ। আৰু এই তেল যে ঘঁহা হয়, তেল ঘঁহিলে মূৰৰ ওপৰৰ যিখন লাওখোলাৰ ছাল থাকে, এই ছালখন মালিচ হৈ থাকে। মালিচ হৈ থাকিলে মূৰৰ যিবোৰ নাৰ্ভ, সেই নাৰ্ভবোৰ জাম নহয়, আৰু জাম নহ'লেই মূৰৰ বিষ সাধাৰণতে কমকৈ হয়। কাৰোবাৰ যদি মূৰটো বিষালে কয় যে তেল অকণমান মূৰত ঘঁহি দিয়ে, ঘঁহি দি পিনি মূৰৰ বিষটো পাতল কৰিবলৈ যত্ন কৰে। আৰু লগতে কিবা কিবি আৰু তেলটো ঘঁহে, কিছুমানে ভিক্স এনেকুৱাবোৰ ঘঁহি মেলি মূৰৰ বিষটো নাইকিয়া কৰে। কিন্তু মূলতঃ আমি হাতেৰে যেতিয়া নেকি মূৰৰ যিবোৰ বিষ হৈছে, বিষ হোৱা এলেকাবোৰ যদি আমি হাতেৰে লাহে লাহে স্পৰ্শ কৰি তাক লৰাই দিলে অতি সোনকালে মূৰৰ বিষ ভাল হ'ব পাৰে। আৰু আপোনালোকে কৰি চালে গম পাব যে যেতিয়া আপোনাৰ মূৰটো বিষাইছে, মূৰটো বিষালে আপোনাৰ হাতেৰে মূৰটো ধৰি দুইখন হাতেৰে মই দেখুৱাৰ দৰে কৰি চাবচোন। মূৰৰ বিষটো লগে লগে আঁতৰি যায় নে নাযায়। বা মূৰৰ বিষ এই কামবোৰ যোগেদি একেবাৰে নহ'ব পাৰে আপোনাৰ। আপুনি যদি মাজে মাজে যদি এইবোৰ কৰি থাকে, এতিয়া আহোঁচোন মূৰটো আমি কেনেকৈ লৰাম। এতিয়া ধৰি লওক মূৰটো এতিয়া দুইখন হাতেৰে ল'লোঁ, ভালকৈ চাওক দেই, এনেকৈ কৰিছোঁ। আকৌ পাংচাৰ চিকিৎসাৰ দৰে আমি হাতেৰে এই চিকিৎসা কৰিছোঁ। লাহে লাহে লৰাইছোঁ, লাহে লাহে যাতে অকণো দুখো নাপায় আমাৰ। আৰু তাৰপিছত লাহে লাহে লৰাইও দিছোঁ, এইটো কাম কৰিছোঁ। এনেদৰে কিছু দেৰি কৰি থকাৰ পাছতে দেখিব যে আপোনাৰ মূৰৰ যিবোৰ জাম বা মূৰৰ যিখিনি গেছ আছিলে, সেই গেছবোৰ তললৈ নামি আহিছে, আৰু তললৈ নামি অহাৰ লগে লগে আপোনাৰ মূৰৰ বিষটো ভাল হ'ব। লগতে আৰু এটা কথা থাকিব যে আপোনাৰ যিডোখৰত বিষ থাকিব, সেই বিষ থকা ডোখৰ চাব যে আপোনাৰ অকণমান ফুলি থকা দি থাকিব, আৰু হেঁচা মাৰিলে বিষাব। আমি সেই এলেকাবোৰ যেতিয়ালৈকে সেই ফুলি থকাটো কমি নাযায় বা বিষটো আঁতৰি নাযায়, তেতিয়ালৈকে আমি এই কামটো লাহে লাহে এনেকৈ খেলাই থাকিব লাগিব। আৰু খেলাই আমি কি কৰিব লাগিব, এই বিষবোৰ নাইকিয়া কৰিব। বেছি দেৰি নালাগে, খুব বেছি 10-15 মিনিট মান কৰিলে, 10-15 মিনিট কৰিলে কি হ'ব, মূৰৰ পৰা আপোনাৰ এই বিষবোৰ নাইকিয়া হৈ যাব পাৰে। আৰু যদি আমি এই কামটো যদি আমি সদায় যদি আমি মূৰটো যদি ধুনীয়াকৈ এনেকৈ লৰচৰ কৰি থাকোঁ, আপোনাৰ মূৰৰ বিষ একেবাৰে নহ'বলৈও আছে। আৰু মূৰ বিষৰ মূল কাৰণ হ'ল কি যে আমাৰ পাকস্থলীটো আমি যত্ন ল'ব লাগিব। আৰু স্পৰ্শৰ যোগেদি পাকস্থলীটো আমি কেনেকৈ যত্ন কৰিম, এই সন্দৰ্ভত পিছৰ ভিডিঅ'ত আপুনি জনাম। গতিকে আপোনাৰ যদি বিষ লাগি আছে, তেতিয়াহ'লে এইদৰে লৰচৰ কৰি চাওক।
চালে নিশ্চয় আপোনাৰ মূৰৰ বিষবোৰ নাইকিয়া হৈ যাব। আৰু লগতে এইটো কথা থাকে, মূৰৰ বিষ সাধাৰণতে নাকৰ সমস্যা বা চকুৰ সমস্যা বা ডিঙিৰ সমস্যা এনেকুৱাবোৰ কাৰণেও সেইবোৰ হ'ব পাৰে। আৰু সেইবোৰ মই সকলো ভিডিঅ' মই সুকীয়াকৈ আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থাকিম। আৰু গোটেই দেহাটোনো আমি সহজভাৱে কেনেকৈ যতন ল'ব পাৰি তাৰো মই ভিডিঅ' পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকক দিম। গতিকে মোৰ চেনেলৰ যিবোৰ ভিডিঅ' আপোনালোকে চাব। স্পৰ্শ চিকিৎসা ইয়াক কৰি চালেহে গম পাব, কৰি নাচালে একো গম নাপায় এয়া সঁচা নে মিছা। কথা হ'ল কি, মই মাইগ্ৰেইন পেইনৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ, যিটো নেকি তাৰ শব্দ খুব কম শুনা পায়, যিহেতু মোৰ কিছুমান হেৰি নাছিলে, গতিকে সেইকাৰণে সেই ভিডিঅ'টো যিমান সফল হ'ব লাগিছিলে মই হোৱা নাই। আকৌ পুনৰাই সেই ভিডিঅ'টো মই দিম। মাইগ্ৰেইন পেইন যিদিনাখনি আপুনি মোৰ মাইগ্ৰেইন কাৰোবাৰ যদি আছে, মোৰ মাইগ্ৰেইন পেইনৰ ভিডিঅ'টো চালে আৰু আপুনি চাগে সেইদিনাখনিৰ পৰা মোৰ যে মাইগ্ৰেইন পেইন আছে একেবাৰে পাহৰি যাব। গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই মাইগ্ৰেইন পেইনৰ ওপৰত পুনৰ মোৰ ভিডিঅ' আগবঢ়াম। আজিলৈ আহোঁ, আপোনাৰ আৰু কোনোদিনে মূৰৰ বিষ নহওক ইয়াকে কামনা কৰি মই আজি এই মূৰৰ বিষৰ ওপৰৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।